দিন চমু চাপি অহাৰ লগে লগে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৰাজনৈতিক পৰিৱেশ যথেষ্ট উত্তেজনা হৈ পৰিছে। অহা 2 তাৰিখে অনুষ্ঠিত হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু এই নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলসমূহৰ লগতে একাংশ নিৰ্দলীয় প্ৰাৰ্থী যথেষ্ট জোৰদাৰ প্ৰস্তুতি চলাই আহিছে। এই মুহূৰ্তত মই আছোঁ 16 নং দ্বাৰকা সমষ্টিৰ অন্তৰ্গত এগৰাকী প্ৰাৰ্থী মুদিত কুমাৰ ৰাভা। মুদিত ৰাভাৰ সৈতে মই কথা পাতি মুদিত ৰাভা এইবাৰ যথেষ্ট প্ৰত্যাহ্বান সৃষ্টি কৰিছে। ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিৰ যিগৰাকী সমৰ্থিত প্ৰাৰ্থী হৰিশ্চন্দ্ৰ ৰাভাৰ বিৰুদ্ধে যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। মই মুদিত দাৰ সৈতে কথা পাতিম। দাদা, কেনেকুৱা প্ৰস্তুতি, কেনেকুৱা আপোনাৰ? প্ৰস্তুতি খুব সুন্দৰভাৱে চলি আছে মোৰ। যিহেতু সৰ্বসাধাৰণ ৰাইজ মোৰ লগত ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, প্ৰত্যেকটো ক্ষেত্ৰতে মোক উৎসাহ উদ্দীপনা দিছে। আৰু যিহেতু মই নিৰ্দলীয় মানে কি, মই আচলতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা মই নিজে কৰিব খোজা নাছিলোঁ। যিহেতু পৰিস্থিতিয়ে বাধ্যতা কৰাইছে, সেইকাৰণে সৰ্বসাধাৰণ ৰাইজৰ যিটো আহ্বান, তেখেতসকলৰ যিটো অনুৰোধ, সেইটো সন্মান জনাই পেলাই মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে ওলাই আহিছোঁ। আৰু মই যি দেখিছোঁ অঞ্চলত, যি মানে মই যেনেকৈ মানে নিৰ্বাচনী প্ৰচাৰত গৈছোঁ, সকলোৱে যিহেতু স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পেলাই মোৰ সপক্ষে কৈছে, ওলাইছে, গতিকে মানে সুন্দৰ প্ৰস্তুতি বুলি মই আপোনালোকৰ আগত প্ৰকাশ কৰিব পাৰোঁ। কি মানে মিছন কি, আপোনাৰ ভিজন কি, জনসাধাৰণৰ কি বাৰ্তা লৈ গৈছে আপুনি? মিছন মানে চাওক, আজি ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰা আজি 78টা বছৰ হ'ল। আপোনালোকে মোৰ ঘৰলৈকে আহিছে, আপোনালোকে ৰাস্তা ঘাটৰ কথা আপোনালোকে গম পায়। অকণমান যদি বৰষুণ হয় তেতিয়াহ'লে একাঠুমান বোকা হৈ যায়। সেই বোকাময় ৰাস্তা দি আপুনি খোজ কাঢ়িবই নোৱাৰে। তাত বাইক গাড়ী যোৱাটোতো একদম কিবা নহয়ে, খোজ কাঢ়িও আপুনি যাব নোৱাৰে। গতিকে ইমান এটা আজি সকলোৱে কৈ আছে যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আজি মানে যিটো দিনত আমি ইমান এটা দুৰ্যোগত ভুগি আছোঁ। গতিকে মই প্ৰথমতে আচলতে ৰাস্তা ঘাটৰ কথাকে মই প্ৰাধান্য দিম। ধৰক আপোনাৰ যিগৰাকী প্ৰতিদ্বন্দ্বী, মূল প্ৰতিদ্বন্দ্বী বুলি ক'লে ধৰক ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ যিগৰাকী প্ৰাৰ্থী হৰিশ ৰাভা, তেখেতৰ যথেষ্ট এটা বৃহৎ বাহিনী আছে। ধৰক টংকেশ্বৰ ৰাভা সমৰ্থিত। এই কিবা প্ৰত্যাহ্বানৰ মুখামুখি আপুনি ৰাজনৈতিকভাৱে হৈছে নেকি? ৰাজনৈতিকভাৱে তেখেতে মোৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। মোৰ পৰা প্ৰত্যাহ্বান হৈছে কাৰণে তেখেতে বিভিন্ন প্ৰকাৰে মোক কেনেকৈ বহুৱাই ৰাখিব পাৰে এনেধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰা মই শুনিবলৈ পাইছোঁ মোৰ বিশেষ মানে সূত্ৰৰ যোগেদি। ইভেন তেখেতসকলে হেনো মোক বহুৱাবৰ কাৰণে 25 তাৰিখৰ পৰা চাউথ ইণ্ডিয়ান ষ্টাইলত নিৰ্বাচনী বৈতৰণিটো পাৰ কৰাবৰ কাৰণে তেওঁলোকে এটা এথনিক গ্ৰুপক মোৰ হৈ মানে যুঁজিবৰ কাৰণে তেওঁ মানে তেনেধৰণৰ ব্যৱস্থা ল'ব হাইকামাণ্ডে বুলি এই কথাও আমি গম পাইছোঁ। দুৰ্ভাগ্যজনক কথা। কাৰণ হৰিশ ৰাভাই যদি কাম ভালকৈ কৰিলেহেঁতেন, তেখেতে মই যিহেতু নিৰ্দলীয় হয়, মোক ভয় কৰাৰ তাৰ কি কাৰণ থাকিব পাৰে? তেওঁ যদি ৰাইজৰ সপক্ষে কাম কৰিছিল, সমাজৰ উন্নয়নৰ হকে তেওঁ যদি কাম কৰিছিলে, তেতিয়াহ'লে তেখেতৰ কামৰ যোগেদি অঞ্চলবাসী ৰাইজৰ মন জয় কৰিব পাৰিব লাগিছিল। নিশ্চিতভাৱে তেওঁ এনেকুৱা ধৰণৰ কাম কৰা নাই, যাৰ ফলতে নিৰ্দলীয় কেণ্ডিডেটজনৰ বিপক্ষে তেওঁ এনেধৰণৰ ব্যৱস্থা ল'বৰ কাৰণে আপ্ৰাণ চেষ্টা চলাইছে। ধৰক আকৌ কৈছোঁ যে এই যে প্ৰত্যাহ্বানটো আপুনি ক'লে যে 25 তাৰিখৰ পিছত আপুনি কেনেকৈ মোকাবিলা কৰিব বুলি ভাবিছে? ধৰক তেখেতসকলে আমাৰ ওপৰত আক্ৰমণ কৰিব বুলি আমি ভিতৰৰ চৰা তথ্য যোগেদি আমি যেনেকৈ গম পাইছোঁ, মোৰ লগত সদায় ৰাইজ আছে। মই যিহেতু ৰাইজে মোক উঠাই দিছে, গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰা বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো সেইটো সকলোৰে অধিকাৰ আছে। মোক যিহেতু ৰাইজে উঠাই দিছে, সকলো ৰাইজ মোৰ লগত মানে সকলো সময়তে মোৰ লগত যিহেতু আছে, গতিকে তেওঁলোকৰ যেনেধৰণৰ প্ৰত্যাহ্বানে নাহক, সকলো ধৰণৰ প্ৰত্যাহ্বান মই নেওচি আগবাঢ়ি যাব পাৰিম। মোৰ এটা দৃঢ় বিশ্বাস। আৰু সেইটো মোক সুধিব নালাগে। মোৰ লগত যিমান সংখ্যক আজি এই গভীৰ নিশাটো মোৰ ঘৰত মোৰ মানে সমৰ্থনৰ মানুহ আছে, তেখেতসকলক সুধিলে এই প্ৰশ্নৰ উত্তৰটো আপুনি পাই যাব। ধৰক আপোনাক কি কাৰণত আচলতে ভোট দিব লাগে বুলি ভাবিছে? ধৰক 5টা যদি আপুনি মানে কয় যে হয়তো হৰিশক দিব নালাগে, আপোনাক দিব লাগে, ৰাইজৰ এনেকুৱা ধৰক 5টা কি? 5টা মানে কি, মই প্ৰথমতে কৈছোঁ যিমানবোৰ সমস্যা আছে সেই সমস্যাসমূহ আচলতে মই নিজে নকৰিম। আৰু অঞ্চলবাসী ৰাইজক একেলগ লৈ পেলাই তেখেতসকলৰ মৌলিক সমস্যাটো কি, মোৰ প্ৰথম টাৰ্গেটটো হ'ল, মোৰ প্ৰথম লক্ষ্যটো হ'ল এনেকুৱাই হ'ব যে
আমাৰ সমষ্টিবাসী ৰাইজৰ মেজৰ সমস্যাটো কি তেখেতসকলৰ কথা মই শুনিম আৰু তেখেতসকলক লগত লৈহে মই সেই সমস্যাসমূহ কেনেধৰণে সমাধান কৰিব পৰা যায় সেইটো মই ব্যৱস্থা ল'ম। হয়, আচলতে মুদিত কুমাৰ ৰাভা এগৰাকী যথেষ্ট যুৱ সক্ৰিয় সাংস্কৃতিক কৰ্মী, কিয়নো পূৰ্বাঞ্চল ৰাভা সমাজ, ৰাভা কৃষ্টি সংগঠন, বিভিন্ন সংগঠনৰ সৈতে আৰ্চু একালৰ আৰ্চু নেতা, যথেষ্টভাৱে পৰিচিত এই অঞ্চলৰ এগৰাকী যুৱ নেতা আৰু যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ৰাভা হাছং যৌথ সংগ্ৰাম আৰু বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে। শেষত আপুনি ৰাইজক কি অনুৰোধ কৰিব, সমষ্টিবাসী ৰাইজক? মই এইটোৱে আহ্বান কৰিম সকলো স্তৰৰ ৰাইজক, মই সন্মান সহকাৰে আমাৰ ৰাইজক এইটোৱে আহ্বান জনাম, যিহেতু বৰ্তমানৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ বা দমন নীতি সেইটোক অপৰাবৰ কাৰণে সকলো ৰাইজ ওলাই আহিব লাগিব, মোক আশীৰ্বাদ কৰিব লাগিব আৰু মোক আশীৰ্বাদ কৰি পেলাই 2 তাৰিখৰ যিটো ভোট গ্ৰহণ, সেই ভোট গণনা যিহেতু 4 তাৰিখত হ'ব, তাত যদি মই বিজয়ী হৈ যাম তেতিয়াহ'লে তেওঁলোকৰ এই যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো সম্পূৰ্ণৰূপে যিহেতু তছনছ হৈ যাব। গতিকে এনেধৰণৰ ব্যৱস্থাটোক তছনছ কৰিবৰ কাৰণে সকলো স্তৰৰ ৰাইজক মই মোৰ সপক্ষে ওলাই আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ঠিক আছে, থেংক ইউ।